তো আজি মানে বন্ধুসকল আপোনালোকে থাম্বনেইল চাই গমেই পাইছে কোন জেগাত যাই আছোঁ মানে বালি সত্ৰৰ আজি সভা আৰিয়া দিয়া আছে তো আজি অলপমান তাত গৈ আছোঁ আপোনালোকে পুৰা ভিডিঅ'টো চাওক পুৰা মজা এণ্টাৰটেইনমেণ্ট এটা পাব আৰু হয়তো বহুতেই নাজানে এই সভাখনৰ বিষয়ে তো ডাইৰেক্ট সভাস্থলীত যাই লগ পাইছোঁ বলক বন্ধুসকল এইটো হৈছে সভাৰ ফিল্ডখনৰ বাহিৰৰ ৰাস্তাটো মানে এতিয়া মানে ভিতৰত সোমাব লাগে তো বলক ভিতৰলৈ সোমাই যাওঁ ফাইনেলি মই তাৰমানে পুৰণা বন্ধু এটা লগ পাই গ'লো ইয়াৰে লোকেলে হয় লোকেল ল'ৰা এতিয়া বৰ্তমান এই পুৰা মাৰ্কেটৰ ভিতৰত সোমাইছোঁ মণিহাৰী মই গাৰ্লফ্ৰেণ্ডৰ কাৰণে ল'ব পাৰিবা একচুৱেলি মণিহাৰী চাব অহা নাই আমি অলপ দুষ্ট ল'ৰা ন অলপ বেলেগ কিবা কিবি চাব নাই যিবোৰ পাতল হয় ইমান খোৱাত ইমান মানুহ নাই অন্যান্য যিমান হয় সিমান হোৱা নাই এইটো আপোনালোকে এইটো বংশীগোপাল থান ন বংশীগোপাল থান এখন সত্ৰ হয় এইটো আমাৰ জুবিন দা আছিলে ইয়াতে কিন্তু কথা হ'ল কি তোমাৰ এই কাৰণে বন্ধ হৈ গ'ল মানে তোমাৰ এই কৰোণা ন কৰোণাৰ কাৰণে মানে চাইড মাজেদি বলা এইফালে মেইন মন্দিৰটো কোনফালে আছে এতিয়া এই বন্ধুসকল পুৰা মেইন জেগাখিনিত যাই আছোঁ মানে য'ত মানে চাকি দিয়ে মানে আমাৰ ইয়াত আৰিয়া দিয়া বুলি কয় তো বলক সেই জেগাখিনিলৈকে যাই লওঁ মোটামুটি মাৰ্কেট ঠিকে চলি আছে এইটো চাইডত সেইটো চাইড অলপ বেয়া হৈছে নহয় মানুহ আছে কিন্তু কথা হ'ল ঘূৰি আছিলে মানুহবিলাক ধেৰ মানুহ আছে অলপ পিছত ধেৰ পুৰা মানুহ হ'ব এইটো এই মেইন আৰিয়া জেগা ন এটা আৰিয়া জেগা আৰিয়া চাবা দাদা এইবিলাক মেইন মানসিক লক্ষণ মৃণাল গোস্বামী আপোনাক বিচাৰি মানসিক গোস্বামী আমাৰ ভিতৰত ৰৈ আছে আপুনি আহি অনতিপলমে লগ কৰক তো এতিয়া বন্ধুসকল বালিসত্ৰৰ ৰাইজে মানে সভালৈ মানে গোসাঁই আদৰি আনি আছে মানে সত্ৰখনলৈ তেখেতসকলৰ মানে গোপাল গোহাঁই ঘৰৰ পৰা এই গোহাঁইটো আদৰি অনা হয় দেখিছে কিমান মানুহ পুৰা চাকি বন্তি জ্বলাই কি ধুনীয়াকৈ আহি আছে
চ' মানে বহুত ধুনীয়া লাগিছে আহি। যদি আপোনালোকে মিছ কৰি আছে কোনোবা ইয়াৰে মাজৰ, এবাৰ চাবলৈ আহিব, খুব মজা, একদম এক্সেলেণ্ট। তো বন্ধুসকল, এতিয়া ৰাইজসকলে মানে মেইন মন্দিৰটোলৈকে গোসাঁইটো আদৰি লৈ আহি আছে। এতিয়া মানে আৰিয়া য'ত দি আছে তাৰ ওচৰ পাইছে। তো চাই থাককচোন পিছলৈ কি কৰে, দেখা পাই থাকিব। কোনদিনা আহিব হৰি হেল্ল' বংশী গোপলক চিন্তি হৰিব 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 জয় বংশী গোপাল, জয় বংশী গোপাল, ভগৱান বংশী গোপাল প্ৰভু সন্তুষ্ট হওক। হৰিব 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 আৰে বাৰে হৰিব হৰিব জয় বংশী গোপাল। আমি আৰু অলপ ঘূৰি ফুৰি মানে আমি মাৰ্কেটৰ মাজে মাজে আহি একদম আহিলে হবা লাষ্ট ফিনিচিং পালো। লাষ্ট ফিনিচিং এইফালে আইডিয়া চলি আছে পুৰা একদম আৰিয়া আইডিয়া লগত দেখা পাব লাগিব, লগত নিশ্চয় দেখা পাবা ডেফিনেটলি। এতিয়া পুৰা আইডিয়া চলি আছে। এফালে দেখো ফাৰ্ষ্ট টাইম তোমার স্ট্যান্ডার্ড লওয়া লাগছে।
করুণার সাগর করুণার সাগর বলই না লাগে ভাগো বলই না লাগে ভাগো এটা কিনবাক লাগি লাজিয়া লাগছি নহয় কি করা যায় Somewhere in these eyes, I'm on your side. একটু আসি বেশি না যাও যাও বলি হচ্ছে যা নাই যা আমি পিছত যাম যা এই লড়াটো আমাৰ মাজত উপস্থিত আছে সন্মানীয় ফণীধৰ কুমাৰ আমি তেখেতৰ ঘৰত গুলাম গামোচা এখন পুঠিমাৰী নদী সংগমস্থান এই বালিৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে এইখন হৈছে বালিভদ্ৰ
আৰু সৎসংগী সত্ৰৰ অৰ্থ হৈছে সৎ মানুহৰ যেতিয়া মিলন হয়, যেতিয়া সৎ মানুহে একে ঠাইতে একগোট হৈ ধৰ্মৰ বিষয়ে আলোচনা কৰে তাকে সৎসংগী বুলি কোৱা হয়। গতিকে আমাৰ এইকাৰণে এই সৎসংগী কৈছে আজি ইয়াত আমাৰ সৎ মানুহৰ মিলন হৈছে, ধৰ্মৰ কথা আলোচনা হৈছে, ধৰ্মীয় চিন্তা চেতনাৰে উদ্বুদ্ধ হৈ আমি সমাজখনক আগুৱাই নিয়াৰ বাবে, আমাৰ জাতিটোক আগুৱাই নিয়াৰ বাবে, আমাৰ জীৱনটোক আগুৱাই নিয়াৰ বাবে আজি ইয়াত ধৰ্মৰ কথা আলোচনা হৈছে। সেইকাৰণে আমি কৈছোঁ এইখন সৎসংগী সত্ৰ। হৰিদেৱ মিশ্ৰই অসমত টোটেল সৰ্বমুঠ ৬৬খন সত্ৰ স্থাপন কৰিছিল। তাৰ ভিতৰত এখনেই সত্ৰ আছে যিখন সত্ৰত বালি সত্ৰ সৎসংগী শব্দটো সোমাই আছে। বাকীবোৰ সত্ৰত অকল সত্ৰই আছে, কিন্তু অকল আমাৰ বালি সত্ৰতে সৎসংগী শব্দটো সোমাই আছে। সেইবাবে আমি এই কথাটোক লৈ গৌৰৱ কৰিব পাৰোঁ। আৰু তাতোকৈ ডাঙৰ কথা যে অসমৰ ভিতৰত হৰিদেৱৰ পদশিলা থকা দুখনেই সত্ৰ আছে। এখন বামেকুচি সৰ্থেবাৰীৰ, আন এখন হ'ল আমাৰ বালি সত্ৰ। তাৰ লগে লগে মই আৰিয়াৰ কথা ক'ব বিচাৰিছোঁ যে আৰিয়া হৈছে আৰতিৰ লগত সংলগ্ন থকা এটা আধ্যাত্মিক চিন্তা চৰ্চাৰে চেতনাৰে আগবঢ়া এটা আমাৰ বিষয়বস্তু। আমাৰ দিনৰ ভাগত যিসমূহ আৰিয়া লগোৱা হয় তাক আচলতে বন্তি প্ৰজ্বলন বুলিহে ক'ব পাৰি। কিন্তু আমি যেতিয়া আৰতি গধূলিৰ পিছত আমি যেতিয়া উপবাসে থাকি আমি আৰিয়া জ্বলাওঁ বা লঘোণে থাকি আমি আৰিয়া জ্বলাওঁ, ৰাতিপুৱালৈকে যেতিয়া আমি ৰৈ থাকোঁ তেতিয়া সেইটোহে প্ৰকৃত আৰিয়া প্ৰজ্বলন কৰা বুলি কোৱা হয়। আমাৰ কিছুমান মানুহ আহি দিনতে চাকি বন্তি জ্বলাই যায়, সেইটো কিন্তু আৰিয়া হয়, কিন্তু এইটোক আমি বন্তি প্ৰজ্বলন কৰা হয়। হৰিদেৱৰ যিখিনি মই জানিছোঁ বা বুজিছোঁ, আৰিয়া আৰতিৰ পিছত যেতিয়া মানুহে আৰিয়া প্ৰজ্বলন কৰে বা ৰাতিপুৱালৈকে থাকে সেইটোকেহে আৰিয়া বুলি কোৱা হয়। আৰু এই আৰিয়াটোত আমাৰ বিভিন্ন জাতিৰ সমন্বয়ৰ প্ৰতীক। তাত মালীসকলে যেনেকৈ ফুল, বস্যসকলৰ যেনেকৈ সৰিয়হ, কুমাৰসকলৰ যেনেকৈ মাটিৰ চাকিটো, এনেকৈ আমাৰ এই সত্ৰখনৰ যিসমূহ জাতি জনগোষ্ঠী আছে এই জাতি জনগোষ্ঠীৰ এটা সমন্বয়ৰ প্ৰতীক হৈছে আমাৰ আৰিয়াটো। গতিকে এই আৰিয়া প্ৰজ্বলন কৰি আমাৰ এই অঞ্চলৰ লগতে সমগ্ৰ অসমৰ ৰাইজে কিবা এটা ফল পোৱা বুলি আমাৰ বিশ্বাসৰ ধাৰণা আছে আৰু প্ৰবাদ আছে। সেইকাৰণে দূৰ দূৰণিৰ পৰা ইয়াতে ভক্তসকল আহি আৰিয়া প্ৰজ্বলন কৰে। ফাইনেলি বন্ধুসকল এতিয়া প্ৰায় 3টা বাজিল, মানে এতিয়া ডাইৰেক্ট ঘৰত যাব লাগে আৰু মানে ঘটনাটো এনেকুৱা হৈছে ইয়াতে মানে বহুত দেৰি হৈ গ'ল। এতিয়া চাওঁতে মানে চাই মানে কি ক'ম আৰু আমনি লাগিছে, একদম আমনিৰ লগে লগে এতিয়া পূৰা শ্ৰী বংশীগোপাল বালিসত্ৰ থান বিদায় দিলোঁ আৰু বিদায় দি এতিয়া ডাইৰেক্ট ঘৰত যাই আছোঁ। ঘৰত যাওঁতে অলপমান জ্বালা পাম, মানে কেনেকুৱা পূৰা কুঁৱলী পৰিব। এতিয়া প্ৰায় 3টা বাজিছে, 3টা বজাততো আৰু গমেই পাই ন কুঁৱলী পৰে। তো বলক ৰাস্তা দি চাই যাই থাকোঁ, ঘৰৰ পৰা একবাৰ দেখাই আছোঁ। অ'কে চল 12 বংশীগোপাল থান পূৰা বাই একদম বিদায়। আমাৰ গাড়ী